এপিএসসি কেলেংকাৰী তদন্তত কি আছে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কি আছে, ৰাইজ দলৰ সভাপতি তথা প্ৰাক্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এপিএসসি কেলেংকাৰীক লৈ কি ভূমিকা গ্ৰহণ কৰিছিল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এপিএসসি কেলেংকাৰীৰ পৰা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বচাইছিল নেকি? এই সন্দৰ্ভত আজি ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এখন সংবাদমেল আয়োজন কৰিছে আৰু এই সংবাদমেলৰ যোগেদি অখিল গগৈ ডাঙৰীয়াই কেতবোৰ অভিযোগ আনিছে আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক তেখেতে আধৰুৱা বুলি কৈছে আৰু সম্পূৰ্ণ যি এপিএসসি কেলেংকাৰী এই কেলেংকাৰীটোক CBI দিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই দাবী জনাইছে। হয়, আমি আপোনালোকক জনাই আছো যে ৰাইজ দলৰ সভাপতি তথা প্ৰাক্তন কৃষক নেতাগৰাকীয়ে এপিএসসি কেলেংকাৰীক লৈ আন্দোলন কৰিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শক্তিশালী ভূমিকাৰ ফলত এপিএসসি কেলেংকাৰী তদন্ত হৈছিল আৰু তদন্তৰ পিছতে এতিয়া কেতবোৰ তথ্য পোহৰলৈ আহিছে আৰু অসমৰ ৰাইজে জানে যে অভিযোগ আছে এপিএসসি কেলেংকাৰীৰ লগত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জড়িত আৰু এই অভিযোগসমূহ আমি দেখি আহিছিলো। কিন্তু শেহতীয়া যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, এই প্ৰতিবেদনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নামটো নোহোৱা হৈ গ'ল। অভিযোগ প্ৰতি অভিযোগৰ পিছত আজি এপিএসসি কেলেংকাৰীক লৈ যথেষ্ট চৰ্চা হৈছে, বিভিন্নজনৰ নাম সাঙুৰ খাইছে, বিভিন্নজনৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উঠিছে আৰু তাৰ মাজতে ৰাইজ দলৰ সভাপতিগৰাকীয়ে সংবাদমেল দিছে। আপোনালোকক আমি জনাই আছো যে ৰাইজ দলৰ সভাপতিগৰাকীয়ে আজি সংবাদমেলত কেতবোৰ অভিযোগ আনিছে আৰু সম্পূৰ্ণৰূপে বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদন এই প্ৰতিবেদনখনক আধৰুৱা বুলি কৈছে। যিগৰাকী ব্যক্তিয়ে পোনপ্ৰথমবাৰৰ বাবে এপিএসসি কেলেংকাৰী পোহৰলৈ আনিছিল, যিগৰাকী ব্যক্তিয়ে এপিএসসি তদন্ত হ'ব লাগে, ৰাকেশ পালে 2 নম্বৰ কৰি চাকৰি দিছে আৰু বিভিন্ন ধৰণৰ অভিযোগ আনি আন্দোলন কৰিছিল। আন্দোলন কৰাৰ পিছত তেখেতক দুবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছে, জেললৈ প্ৰেৰণ কৰা হৈছে আৰু তৰুণ গগৈ চৰকাৰৰ দিনৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলি এপিএসসি কেলেংকাৰীক অভিহিত কৰা হৈছে। আৰু সেই ব্যক্তিগৰাকী যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত, যিগৰাকী ব্যক্তিৰ আপোচবিহীন আন্দোলনৰ ফলত এপিএসসি কেলেংকাৰী তথ্য পোহৰলৈ আহিছে, সেই ব্যক্তিগৰাকী আজি সংবাদমেলৰ যোগেদি কি কৈছে আমি আপোনালোকক শুনাব খুজিছো। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএসসি কেলেংকাৰীটো ঢাকিব খুজিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএসসি কেলেংকাৰী কৰি চাকৰি পোৱা 15জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিল। কাৰণ আপোনালোকে সকলোৱে জানে যে এপিএসসি কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। অসমৰ মুখ্যমন্ত্ৰীও কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক বোলে তেওঁ বচাই দিছে। তৰুণ গগৈ ডাঙৰীয়া কৈছিলে নহয়, এই বুলি কৈছিলে যে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই কেলেংকাৰী কৈছিলে। অসমৰ সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰা হোৱা নাই। গোটেই কেলেংকাৰীটো ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হৈছিলে। এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, তাতে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত বুলি অভিযোগ উত্থাপন হৈছিলে, তেওঁৰ নামো ইয়াতে আমি দেখা নাই। আনকি এজন বিধায়ক, প্ৰাক্তন বিধায়ক বিজেপি, কি নাম, গুৰুজ্যোতি দাস, বোধহয় তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে, কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই। গতিকে মই ভাবো যে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন আধৰুৱা। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে অকল ব্যুৰক্ৰেটছ বিলাকক বা অফিচাৰ্ছ বিলাকক কেৱল দোষী সাব্যস্ত কৰিছে, PSৰ পৰা এপিএসচিৰ চেয়াৰমেনলৈকে।